মই কওঁ কংগ্ৰেছক ভোট দিয়াতকে AIDFক ভোট দিয়াটোৱে সংখ্যালঘুৰ কাৰণে শ্ৰেষ্ঠতম হ'ব। সংখ্যালঘু ভোটক কোনো গুৰুত্বই নিদিয়ে কংগ্ৰেছে, জানে যে আমি তেওঁলোকক কিবা দিওঁ নিদিওঁ তেওঁলোকে আমাক ভোট দিবই। সেইকাৰণে কংগ্ৰেছক ভোট দিয়াতকে AIDF বা বিজেপিক ভোট দিয়ে শ্ৰেষ্ঠ, কিন্তু সেই কথাটো সদায় মনত ৰাখিব। আজিৰ দিনত যদি চাই যে কংগ্ৰেছৰ কিমান কেইজন সংখ্যালঘু বিধায়ক আছে, সংখ্যাগুৰু কেইজনটো বাদেই দিয়ক, সংখ্যালঘু বিধায়ক আছে, এজন বিধায়কে কিন্তু বুকু ফিন্দাই কব পৰা নাই যে এয়া অন্যায় হৈছে আৰু ইয়াৰ সুবিচাৰ লাগে। আৰু যদি প্ৰকৃততে বিদেশী তেওঁলোকক বাংলাদেশৰ লগত কথা পতা পাতি বাংলাদেশলৈ হস্তান্তৰ কৰিব লাগে, আৰু যদি স্বদেশী হয় তেতিয়াহ'লে তেওঁলোকক বাৰে বাৰে হাৰাশাস্তি কৰি থাকিব নেলাগে বুলি কবলৈ এজনো কংগ্ৰেছী সংখ্যালঘু বিধায়কে সাহস কৰা নাই। একচেপ্ট এজনৰ দেখিছো, বৰপেটা সদৰ সমষ্টি আব্দুৰ ৰহিম আহমেদ, তেওঁ আমচুৰ প্ৰাক্তন সভাপতি আছিলে। হয়তো সেই আমচুৰ ভাৱমূৰ্তিটো এতিয়াও ভিতৰত থকাৰ কাৰণে হয়তো তেওঁ দুআষাৰ মাত মাতিছে। সেই আপোনালোকে যে জাকিৰ হুছেইন চিকদা জিন্দাবাদ চিঞৰে, ৰকিবুল হুছেইন জিন্দাবাদ চিঞৰে, কিমান ভাৰতবৰ্ষৰ ভিতৰত ইতিহাস সৃষ্টি কৰি পেলাই ধুবুৰীৰ গোটেই মিয়ায়ে ৰকিবুলক ভোট দি যে জিকাইছিলে, কিন্তু আজি ৰকিবুলে কি কৰিব লাগিছিলে? আজি যদি বেলেগ এটা জনগোষ্ঠীৰ হল হয়, আজি চাহ জনগোষ্ঠীৰ যদি তেনেকুৱা সমস্যা থাকিল হয়, চাহ জনগোষ্ঠীৰ বিধায়কসকলে আহি ঢকিয়াই বিধানসভা লোকসভাৰ সন্মুখত বহি দিলে হয়, বিধায়ক পদ এৰি দিলে হয়, সাংসদ পদ এৰি দিলে হয়। কিন্তু তাৰ পিছতো লাজ লাগে। আজিও কিন্তু আমাৰ একাংশ মুছলমানে, সংখ্যালঘু মুছলমানে কিন্তু এতিয়াও কিন্তু কংগ্ৰেছৰ পিছ এৰিব পৰা নাই। একাংশ নহয়, গৰিষ্ঠ সংখ্যকে এতিয়াও তেওঁলোকে এই কথাটো অনুভৱ কৰিব পৰা নাই যে ডিটেনশ্যন কেম্প, NRC সম্পূৰ্ণ কৰি থৈ নগল, চৰ অঞ্চলত মাটিৰ পট্টা প্ৰদান কৰি থৈ নগল, নেলিত হত্যাকাণ্ড, BTCৰ হত্যাকাণ্ড, এই সকলোখিনি মূলত যে এটাইতকৈ সৰ্বশ্ৰেষ্ঠ অৰিহণা থকা দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ, সেই কথাটো কিন্তু সংখ্যালঘু মানুহে, মুছলমানে জানিও পেলাই বাৰে বাৰে কিন্তু কংগ্ৰেছক সমৰ্থন কৰি থাকে বা কংগ্ৰেছক ভোট দি থাকে। মই এইটোৱে বুজি পোৱা নাই যে কংগ্ৰেছ দলৰ হাতত কি এনে তাবিজ আছে, যি তাবিজৰ লালচাত মিয়া মুছলমান গোটেই মুছলমানে কিয় কংগ্ৰেছৰ প্ৰতি ইমান প্ৰীতি। বৰ দুৰ্ভাগ্যজনক কথা। আজিৰ দিনত অসমত সকলো সংখ্যালঘু ঐক্যবদ্ধ হৈ পেলাই সংখ্যালঘু মুছলমানে কংগ্ৰেছীকেইটাক বিধায়ক সাংসদকেইটাক ৰাজপথত আনিব লাগিছিলে, তেওঁলোকক প্ৰশ্ন সুধিব লাগিছিলে যে তোমালোকে শাসনকালত কৰিলা কি? প্ৰকৃত স্বদেশী মানুহ কিয় বিদেশী নামত হাৰাশাস্তি খাব লগা হৈছে? সকলোকে আহ্বান জনাও, এতিয়াও বুজি উঠাৰ সময় আছে। আজিৰ দিনতো কংগ্ৰেছী মিয়া মুছলমান যিকেইটা বিধায়ক আছে, বিধায়ককেইটাৰ ফেচবুকৰ পৃষ্ঠাকেইটা লুটিয়াই চাওক। গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈছে, তাক লৈ উৎফুল্লিত হৈ আছে। এই যে মানুহবিলাক যে হাৰাশাস্তিৰ সন্মুখীন হৈ আছে তাক লৈ পেলাই কিন্তু এটাও প্ৰতিবাদী অন্তত ৰাজপথতটো বাদেই দিয়ক তেওঁলোকৰ কথা, ছচিয়েল মিডিয়াৰ জৰিয়তে এটা প্ৰতিবাদ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু এই কথাটো কিন্তু চাব, আমি এটা কথা মনত ৰাখিব, এতিয়াও কিন্তু তেওঁলোকে গৈ পেলাই নিৰ্বাচনৰ আগত গৈ পেলাই AIDFক বদনাম কৰে, AIDFে আমুক কৰিলে বুলি কওঁ। মই কওঁ কংগ্ৰেছক ভোট দিয়াতকে AIDFক ভোট দিয়াটোৱে সংখ্যালঘুৰ কাৰণে শ্ৰেষ্ঠতম হ'ব। সংখ্যালঘু ভোটক কোনো গুৰুত্বই নিদিয়ে কংগ্ৰেছে, জানে যে আমি তেওঁলোকক কিবা দিওঁ নিদিওঁ তেওঁলোকে আমাক ভোট দিবই। কিন্তু AIDF দলটো অহাৰ পৰা মোৰ ব্যক্তিগত অভিমত যে AIDF দলটো অহাৰ পৰা অন্তত সংখ্যালঘুৰ পদূলিত কংগ্ৰেছী নেতাবিলাকে ইলেকশ্যনৰ আগত অন্তত ভোট ভিক্ষা কৰি যাব লগা পৰিস্থিতি আহিছিল। সেইকাৰণে কংগ্ৰেছক ভোট দিয়াতকে AIDF বা বিজেপিক ভোট দিয়ে শ্ৰেষ্ঠ, কিন্তু সেই কথাটো সদায় মনত ৰাখিব। ধন্যবাদ।